এইটো ইউটিউব চেনেলত আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 10ৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 14 যাৰ নাম হৈছে শক্তিৰ উৎস মানে সোর্স অফ এনার্জি। তো এইটো ভিডিঅ'ত পাৰ্ট ভিত্তিক গোটেই প্ৰশ্নোত্তৰখিনি পাই যাবা, লগতে অনুশীলনী প্ৰশ্নোত্তৰখিনিও এইটো ভিডিঅ'তে পাই যাবা। তো ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু তাৰ লগতে ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। এতিয়া চোৱা, ইয়াতে আমি যদি পাৰ্ট ভিত্তিক প্ৰশ্নৰ কথা আলোচনা কৰোঁ, তো পোনপ্ৰথমে চোৱা ইয়াতে যিকেইটা কুৱেশ্যন দিয়া আছে পেজ নম্বৰ 243 দিয়া আছে যে শক্তিৰ ভাল উৎস কি। যে শক্তিৰ ভাল উৎসৰ বাবে কিছুমান বিশেষ বৈশিষ্ট্য থকা প্ৰয়োজন। সেই বৈশিষ্ট্যবোৰ হৈছে এনে ধৰণৰ যে ইয়াৰ কেলৰিমান অতি উচ্চ হোৱা অতিকৈ প্ৰয়োজন, উপযুক্ত জলৰ উষ্ণতা থকা উচিত, ইয়াৰ দহন বেগ মাধ্যমীয় হোৱা উচিত, সংৰক্ষণ আৰু পৰিবহণ সহজত হোৱা উচিত, অতি সহজে পোৱা যাব লাগে, যি সবাতোকৈ কম খৰচ সাপেক্ষে হয়। এতিয়া চোৱা নেক্সট আছে কি ভাল ইন্ধন কি। যে ভাল ইন্ধন কি কি লিখিবা, ইন্ধনবোৰ সহজলভ্য হ'ব লাগে, মানে সহজে যাতে পোৱা যায়। জ্বালানি বা ইন্ধন হিচাপে ইয়াৰ কেলৰিৰ মান অতি উচ্চ হোৱা অতিকৈ প্ৰয়োজন। কোনো এটা ইন্ধনৰ এটা উপযুক্ত জ্বলনৰ উষ্ণতা থকা উচিত। ইন্ধন এটাৰ দহনৰ বেগ মাধ্যমীয় হোৱা উচিত যাতে ই নিয়ন্ত্ৰিতভাৱে তাপ শক্তি উৎপন্ন কৰিব পাৰে। আৰু 5 নম্বৰত কি লিখিবা, নম্বৰ 5ত লিখিবা ইয়াতে যে ইন্ধন এটা অতি কম অনুপাতত অশুদ্ধি বা দহন নোহোৱাকৈ পদাৰ্থ থকাটো উচিত, কিয়নো এই পদাৰ্থ প্ৰদূষণৰ কাৰক হ'ব পাৰে। ইয়াৰ সংৰক্ষণ আৰু বহন সহজত হ'ব লাগিব, ইয়াত সবাতোকৈ কম খৰচ সাপেক্ষে হ'ব লাগিব। 3 নম্বৰত কি কৈছে, যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম তেন্তে কোনটো কৰিবা আৰু কিয়। যে আহাৰ গৰম কৰিবলৈ আমি LPG ব্যৱহাৰ কৰিম, কাৰণ ইয়াৰ কেলৰি মান অতি উচ্চ, প্ৰদূষণৰ কাৰক নহয় আৰু উপযুক্ত জ্বলনৰ উষ্ণতাত থাকে। মানে আমি এইটো সহজত ইউজ কৰিব পাৰোঁ আৰু ইয়াৰ লগতে কেলৰি মানটো অতি উচ্চ, সেয়ে আমি এইটোকে বিশেষকৈ আমি ব্যৱহাৰ কৰিম। ঠিক আছে, এতিয়া চোৱা নেক্সট পাৰ্ট ভিত্তিক প্ৰশ্ন আছে কি যে ইয়াতে পেজ নম্বৰ তোমালোকৰ কিতাপৰ 248ত যে জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি। যে জীৱাশ্মজাত ইন্ধন ব্যৱহাৰ কৰাৰ প্ৰধান অসুবিধা হ'ল, 1 নম্বৰত লিখিবা জীৱাশ্মজাত ইন্ধনবোৰ নৱীকৰণ অযোগ্য, মানে দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব নোৱাৰি। এইবোৰ ভৰালে লাহে লাহে এইবোৰৰ ভঁৰাল লাহে লাহে সীমিত হ'ব ধৰিছে, মানে কমিব ধৰিছে। জীৱাশ্মজাত ইন্ধনৰ দহন বহু পৰিমাণে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। নিম্নমানৰ কয়লা জ্বলালে SO2 গেছ উৎপন্ন হয় আৰু এইবোৰে বায়ু প্ৰদূষণ ঘটায়। কাৰ্বন ডাই অক্সাইড সেউজগৃহ গেছ আৰু গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ এটা মুখ্য কাৰণ। 2 নম্বৰ প্ৰশ্নত কি কৈছে, আমি শক্তিৰ বিকল্প উৎস বিচাৰোঁ কিয়। যে জীৱাশ্মজাত ইন্ধনবোৰ হ'ল গেছ, কয়লা, পেট্ৰলিয়াম বা প্ৰাকৃতিক গেছ। বৰ্তমানে পৃথিৱীত আৱশ্যকীয় শক্তিৰ 2/3 তেল আৰু গেছৰ পৰাই পোৱা যায়। পৃথিৱীৰ এই ইন্ধনবোৰৰ ভঁৰাল অতি দ্ৰুত হ্ৰাস পাই আছে আৰু এই শতাব্দীতেই নিঃশেষ হৈ যাব। কয়লাৰ ভাণ্ডাৰত কিছু পৰিমাণে অধিক কয়লা থাকিলেও এদিন এইটো শেষ হৈ যাব। সেইকাৰণে শক্তিৰ বিকল্পৰ প্ৰয়োজন। এই বিকল্প শক্তিৰ উৎসৰ ভিতৰত সৌৰ শক্তি, নিউক্লিয়াৰ শক্তি আৰু জৈৱ ভাৱৰ পৰা আহৰণ কৰা শক্তি উল্লেখযোগ্য। মানে যিখিনি আমাৰ কি আছে যে কয়লা, পেট্ৰলিয়াম গেছ এইবোৰ লাহে লাহে শেষ হ'ব, সেয়ে আমি সৌৰ শক্তি বা নিউক্লিয়াৰ শক্তিৰ ব্যৱহাৰ কৰাটো আমি শিকিব লাগে। সেয়ে আজিকালিৰ দিনত তোমালোকে চাব পাৰা, আজিকালিৰ দিনত আমাৰ ইলেক্ট্ৰিক কাৰ ওলাইছে, ইলেক্ট্ৰিক ৰিক্সা ওলাইছে। অ'কে, এতিয়া চোৱা নেক্সট আছে কি, আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰ কৰি কি পৰিৱৰ্তন অনা হৈছে। কি লিখিবা, যে আমাৰ সুবিধাৰ বাবে প্ৰচলিত বায়ু আৰু জলশক্তি ব্যৱহাৰ কৰি উন্নত সাধন নিম্নলিখিত উপায় কৰা হৈছে। যেনে বায়ু শক্তি মানে উইণ্ড এনাৰ্জি, যে সূৰ্যৰ দ্বাৰা বায়ুমণ্ডলৰ অসমানভাৱে হোৱা উত্তাপন পৃথিৱীৰ স্থল স্থিতি আৰু পৃথিৱীৰ নিজৰ অক্ষৰৰ ওপৰত হোৱা আৱৰ্তনৰ কাৰণে বায়ু প্ৰবাহৰ সৃষ্টি হয়। বায়ুকলৰ সহায়ত বায়ু প্ৰবাহৰ শক্তিক মানুহে বিভিন্ন কামৰ কাৰণে বহু বছৰ ধৰি ব্যৱহাৰ কৰি আহিছে। বায়ুকলত কেইবাটাও বতাহ চলিত টাৰবাইন একেলগ কৰি এটা বায়ু বিজুলী কল নিৰ্মাণ কৰা হয়। এনে বায়ুকলক বায়ুপাম বুলি কোৱা হয়। বায়ুকলক উৎপাদনৰ প্ৰায়ভাগ বিজুলী শক্তিক স্থানীয় শক্তি গ্ৰিডত যোগান ধৰা হয়। বায়ুকল এডাল অনুভূমিক ঢিলা মাৰি থাকে আৰু এই ঢিলামাৰিডালত কেইখনমান বায়ুঘূৰ্ণি যুক্ত হৈ থাকে। বায়ু প্ৰবাহে এই বায়ুঘূৰ্ণি বা পাৰবোৰত লাহে লাহে ঘূৰালে বায়ুকল ঘূৰ্ণীয় বল লাভ কৰে আৰু বায়ুকলৰ পাত চাকৰি থকা 3খন দীঘল পাতৰ সহায়ত বায়ু শক্তিক বিদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰা হয়। 2 নম্বৰত কি আছে, জলশক্তি বা হাইড্ৰ এনাৰ্জি। এই শক্তি নৱীকৰণযোগ্য শক্তিৰ উৎস। জলবিদ্যুৎ উৎপাদনৰ কেন্দ্ৰত পতনশীল পানীৰ স্থিতি শক্তিক বিদ্যুৎ শক্তি ৰূপান্তৰিত কৰা হয়। কিন্তু স্থিতি শক্তিৰ উৎস হিচাপে ব্যৱহাৰযোগ্য পানী
প্ৰপাতৰ মানে ৱাটাৰফলছৰ সংখ্যা অতি নগণ্য। সেইকাৰণে নদীসমূহৰ বাধা দি জলবিদ্যুৎ প্ৰকল্প গঢ়ি তোলা হৈছে আৰু জলবিদ্যুৎ উৎপাদনৰ বাবে নদীত অতি উচ্চ বাধা নিৰ্মাণ কৰি পানী প্ৰবাহবোৰ বাধাৰ সৃষ্টি কৰা হয় আৰু বিশাল আকাৰ জলাশয়ত সেই পানী সঞ্চৰিত হয়। ফলস্বৰূপে জলাশয়ত জলস্তম্ভৰ বৃদ্ধি হয় আৰু এই পদ্ধতিৰ দ্বাৰা প্ৰবাহিত পানীৰ গতিশক্তিক স্থিতিশক্তিলৈ ৰূপান্তৰিত কৰা হয় আৰু বাঁধৰ এই উচ্চ স্তৰীয় পানীক নলীৰ সহায়ত বাধাৰ তলৰ স্থাপিত টাৰবাইনলৈ চালিত কৰি স্থিতিশক্তি ক্ৰমাৎ গতিশক্তি আৰু বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰা হয়। এতিয়া নেক্সট চাওঁ পেজ নাম্বাৰ তোমালোকৰ কিতাপত দিয়া আছে যে পেজ নাম্বাৰ আছে এইটো 253 ওকে 253 ইয়াতে কি কৈছে কোন ধৰণৰ দাপোন অৱতল উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰ কৰাৰ বাবে উৎকৃষ্ট আৰু কিয় চোৱা যে সৌৰ কুকাৰৰ নিৰ্মিত অৱতল দাপোনৰ ব্যৱহাৰ কৰা উপযুক্ত কাৰণ অৱতল দাপোনত উচ্চ তাপমাত্ৰাযুক্ত সৃষ্টিৰ বাবে সূৰ্য কিৰণৰ ফকাছ কৰাৰ কামত ব্যৱহাৰ কৰা হয়। অৱতল দাপোনত প্ৰতিফলকৰ পাছত সৌৰ ৰশ্মি অবিহাৰী হোৱাৰ ফলত অধিক তাপ উৎপন্ন হয় বুলি সৌৰ কুকাৰত অৱতল দাপোন ব্যৱহৃত হয়। 2 নম্বৰত কি আছে মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি নম্বৰ 1 যে সমুদ্ৰৰ পৰা পাব পৰা সৌৰ শক্তিৰ বাবে সম্পূৰ্ণভাৱে জোৱাৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। জোৱাৰৰ সময়ত পানী সাগৰলৈ কিছুমান শ্ৰেণীবদ্ধ টাৰবাইনৰ মাজেৰে উভতি যায় আৰু বিদ্যুৎ শক্তি উৎপাদন হয়। সাগৰৰ বিদ্যুৎ শক্তি প্ৰকল্প তৈরি কৰা অতি ব্যয় সাপেক্ষে আহৰণ কৰা বিদ্যুৎ শক্তিৰ পৰিমাণ অতি নগণ্য। 3 নম্বৰত কি আছে তাপীয় শক্তি কি যে তাপীয় শক্তি যে ভূপৃষ্ঠৰ অন্তৰ্ভাগত থকা হটস্পট সংস্পৰ্শত অহা জলীয় ভাস্পত পোৱা শক্তিক ভূতাপীয় শক্তি বোলে। নিউজিলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কিছু সংখ্যক ভূতাপীয় শক্তি কেন্দ্ৰিক বিদ্যুৎ উৎপাদন কেন্দ্ৰ গঢ়ি উঠিছে ওকে এইটো হৈছে কিমান তাপীয় শক্তি। নিউক্লিয়াৰ শক্তিৰ সুবিধাসমূহ কি যে নিউক্লিয়াৰ শক্তিৰ সুবিধাসমূহ হ'ল অতি সামান্য ইউৰেনিয়াম বা আন তেজস্ক্ৰিয় পদাৰ্থ ব্যৱহাৰ কৰি অধিক নিউক্লিয়াৰ শক্তি উৎপাদন কৰা হয়। বায়ু প্ৰদূষণ নহয়। 3 নম্বৰত কি লিখিবা যে শক্তিৰ কাৰণে কেঁচামাল অনা নিয়া কৰা খৰচ কম আৰু পৰিবহনৰ সুবিধাজনক হয়। নেক্সট পেজ নাম্বাৰ 253 আছে যে শক্তিৰ উৎস প্ৰদূষণ মুক্ত হ'ব পাৰেনে কিয় পাৰে বা কিয় নোৱাৰে লিখা যে হয় শক্তিৰ উৎস প্ৰদূষণ মুক্ত হ'ব পাৰে যেনে সৌৰ শক্তি সৌৰ কুকাৰ সৌৰ পানীৰ উত্তাপ আৰু সৌৰ কোষৰ ব্যৱহাৰ কৰাৰ ফলত বায়ু প্ৰদূষিত নহয়। ৰকেটৰ ইন্ধন হিচাপে হাইড্ৰজেন ব্যৱহাৰ কৰা হয় তোমালোকে ইয়াক চিএনজিতকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি কিয় কৰিবা বা নকৰা লিখা তো চোৱা যে হাইড্ৰজেন গেছ দহন কৰিলে পানী উৎপন্ন হয় কিন্তু চিএনজিত মিথেন থাকে আৰু ইয়াৰ দহনৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় গতিকে হাইড্ৰজেনক চিএনজিতকৈ পৰিষ্কাৰ ইন্ধন ক'ব নোৱাৰি ওকে। নেক্সট কি আছে চোৱা নেক্সট ইয়াতে কুৱেশ্যন নম্বৰ 1 দিয়া আছে যেটো পেজ নাম্বাৰ আছে 254 যে তুমি নবীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা আৰু তোমাৰ পছন্দৰ কাৰণ দেখুৱা যে নবীকৰণ চোৱা যে নবীকৰণযোগ্য শক্তিৰ উৎস হ'ল সৌৰ শক্তি আৰু বায়ু শক্তি যে দুটা নবীকৰণযোগ্য শক্তিৰ উৎস হ'ল সৌৰ শক্তি আৰু বায়ু শক্তি এইবোৰৰ অন্ত নহয় আৰু নিৰবিচ্ছিন্নভাৱে শক্তিৰ যোগান ধৰিব পাৰে। যে ভূমিক্ষয়ষ্ঠ বুলি বিবেচনা কৰা শক্তি দুটাৰ উৎসৰ নাম লিখা আৰু তোমাৰ পছন্দৰ কাৰণ দেখুৱা যে দুটা ক্ষয়িষ্ণুপ্ৰায় শক্তিৰ উৎস হ'ল জীৱাশ্ম ইন্ধন যেনে কয়লা আৰু পেট্ৰলিয়াম কাৰণ ভূগৰ্ভত কয়লাৰ পৰিমাণ আনুমানিক আৰু 200 বছৰ ধৰি কয়লাৰ যোগান পক্ষে সম্ভৱ বা যথেষ্ট মানে আৰু 200 বছৰ চলিব পৰা যাব আৰু পেট্ৰলিয়াম এই শতাব্দীতে নিশ্চয় হ'ব মানে পেট্ৰলিয়াম এই 2000 চনতে শেষ হ'ব বুলি কোৱা হৈছে মানে 2000ৰ পিছত কি আহিব 2001 2 3 4 এনেকৈ গৈ 2100 আহিব ন 2100 আহিব মানে 2100 আহাৰ আগলৈকে শেষ হৈ যাব বুলি অনুমান কৰা হৈছে। জীৱাশ্ম জ্বালানি পুনৰ নৱীকৰণযোগ্য নহয় বুলি এইবোৰ ক্ষয়িষ্ণু শক্তি ওকে। এতিয়া চোৱা নেক্সট আমি চাম পাঠ ভিত্তিক প্ৰশ্ন যে পানী গৰম কৰিবলৈ সৌৰজল হিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰাৰ দিনটো হৈছে কেতিয়া যে ৰৌদ্ৰ জল মানে ৰ'দ থকা ডাৱৰীয়া গৰম বতাহে কোবোৱা দিন কি হ'ব ডাৱৰীয়া মানে ৰ'দ নাথাকিলে এইটো সৌৰ শক্তিৰ কাম নহ'ব বা কাম নকৰিব। তাৰপিছত 2 নম্বৰ কি আছে যে তলৰ কোনটো জীৱভৰ শক্তিৰ উৎস উদাহৰণ নহয় খৰি গোবৰ নিউক্লিয়াৰ শক্তি কয়লা নিউক্লিয়াৰ শক্তি
ইয়াৰ ওজন একেবাৰে কম, ভৰ একেবাৰে কম। আমি ব্যৱহাৰ কৰা সৌৰশক্তি সৰহসংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰশক্তি। তলৰ কোনটো সৌৰশক্তিৰ আধাৰত নহয়? ভূতাপীয় শক্তি, বায়ু শক্তি, নিউক্লিয় শক্তি নে জৈৱ উপাদান? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? নিউক্লিয় শক্তি। 4 নম্বৰ প্ৰশ্নত কি কৈছে? শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা। যে সৌৰশক্তি জীৱাশ্মজাত ইন্ধন। যে সৌৰশক্তি নৱীকৰণযোগ্য, ই অনৱীকৰণযোগ্য। এবাৰ পঢ়াৰ পিছত এটা আকৌ ঘূৰাই নাপাম। প্ৰদূষণ সৃষ্টি নকৰে, প্ৰদূষণ সৃষ্টি কৰে। ই সুলভ আৰু অতি সহজতে পোৱা যায়। ই ব্যয় সাপেক্ষে অতি সহজতে আহৰণ কৰা নাযায়। তাৰপিছত কি আছে? শক্তিৰ উৎস হিচাপে জৈৱ উপাদান আৰু জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পাৰ্থক্য দেখুওৱা। কি দেখিবা? জৈৱ উপাদান, জলবিদ্যুৎ। বায়ু প্ৰদূষিত হয়, বায়ু প্ৰদূষিত নহয়। ই সুলভ আৰু সহজলভ্য সীমিত। ই ব্যয় সাপেক্ষে আৰু সহজলভ্য সীমিত নহয়। প্ৰথমতে শক্তিৰ উৎপাদনৰ বাবে জৈৱ ভৰ প্ৰকল্প স্থাপন কৰিবলৈ বেছি খৰচ নহয়। জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে বেছি খৰচ হয় আৰু ৰক্ষণাবেক্ষণো ব্যয় সাপেক্ষে হয়। তলত দিয়া উদাহৰণসমূহৰ পৰা শক্তি আহৰণ কৰা সীমাবদ্ধতা কি কি? ইয়াতে বতাহ দিয়া আছে, যে বতাহ বা বায়ু শক্তিৰ উৎপাদন সীমাবদ্ধতা হ'ল যে বায়ু শক্তি নিকা, প্ৰদূষণমুক্ত আৰু নৱীকৰণযোগ্য শক্তিৰ উৎস। বায়ু শক্তিৰ ব্যৱহাৰ প্ৰদান অসুৱা হৈছে যে বায়ু শক্তিক বায়ু প্ৰবাহৰ প্ৰবলতাৰ ওপৰত নিৰ্ভৰ কৰে। বায়ু প্ৰবাহ দুৰ্বল হ'লে বায়ু শক্তি আহৰণ কৰিব নোৱাৰি, মানে বতাহ থাকিব লাগিব। বায়ু শক্তি ব্যৱহাৰ কৰা আৰু এটা অসুবিধা হৈছে যে নগৰ মহানগৰবোৰৰ পৰা যথেষ্ট দূৰতে ভালকৈ বতাহ পোৱা যায় আৰু বায়ুৰ পাম্পবোৰ মহানগৰৰ সৈতে সংযোগ কৰিবলৈ বিস্তৃত বৈদ্যুতিক শক্তি প্ৰবাহৰ তাৰৰ প্ৰয়োজন হয়, মানে দীঘল তার লাগিব। আন এটা প্ৰচলিত শক্তিৰ উৎসৰ দৰে বায়ু শক্তিক সঞ্চয় কৰি থব নোৱাৰি, মানে বায়ু শক্তিক আমি সঞ্চয় কৰি থব নোৱাৰি, লগালগ এইটো ইউজ কৰিব লাগিব। 2 নম্বৰত কি আছিল? তৰংগ শক্তিৰ উৎপাদন সীমাবদ্ধতা। যে তৰংগৰ তীব্ৰতা কম সময়ৰ বাবে আৰু কম স্থানতে সীমাবদ্ধ হয়। প্ৰকল্প স্থাপনৰ বাবে খৰচ খুব বেছি হয়। কাৰ্যতা নিম্ন খাপৰ হয়। এতিয়া 3 নম্বৰ চোৱা কি কৈছে? জোৱাৰ ভাটা শক্তি উৎপাদন সীমাবদ্ধতা। জোৱাৰ ভাটা শক্তি উৎপাদনৰ সময়ত অৱবাহিকাৰ চাৰিওকাষৰ পৰিস্থিতি ভগ্ন পৰিৱৰ্তন হয়। জোৱাৰ ভাটাৰ পৰিৱৰ্তনৰ ফলত সাগৰীয় পক্ষী আৰু মাছৰ বাসস্থানৰ ওপৰত কুপ্ৰভাৱ পৰে। বাসন্তী জোৱাৰ আৰু লঘু জোৱাৰৰ মাজত ব্যৱধান 7 মিটাৰ বা তাতকৈ বেছি হোৱাৰ বাবে অকল সমুদ্ৰৰ তীৰতে জোৱাৰ শক্তি উৎপাদন কৰিব পৰা যায়, কিন্তু সাগৰৰ পৰা দূৰত ঠাইত এইটো কৰিব নোৱাৰি। জোৱাৰ ভাটাৰ সময়ত পৰিৱৰ্তনশীল হোৱাৰ বাবে একেৰাহে এই শক্তি উৎপাদন কৰিব নোৱাৰি। এতিয়া নাম্বাৰ 7ত কি আছে? কি কি আধাৰত শক্তিৰ উৎসসমূহ নৱীকৰণযোগ্য, অনৱীকৰণযোগ্য, ক্ষয়িষ্ণু আৰু অক্ষয়িষ্ণু? চোৱা, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য, যিসকল শক্তি এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ নৱীকৰণ বা আকৌ ব্যৱহাৰ কৰিব পাৰি সেইবোৰক নৱীকৰণযোগ্য শক্তি বোলে, যেনে জলশক্তি, সৌৰশক্তি। আকৌ যিসকল শক্তিক এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ ব্যৱহাৰ কৰিব নোৱাৰি সেইবোৰক শক্তিক অনৱীকৰণযোগ্য শক্তি বোলে, যেনে জীৱাশ্ম ইন্ধন জাতীয় শক্তি, যেনে তাৰমানে পেট্ৰলিয়াম, কেৰচিন, কয়লা ইত্যাদি। 2 নম্বৰত কি আছে? ক্ষয়িষ্ণু জোৱা আৰু অক্ষীয়। প্ৰাকৃতিক যিবোৰ শক্তি সম্পদ ব্যৱহাৰৰ পিছত ক্ষয় হৈ যায়, অৰ্থাৎ ব্যৱহাৰৰ ফলত নিঃশেষ হৈ যায়, সেইবোৰক হ'ল ক্ষয়িষ্ণু জোৱা সম্পদ, যেনে জীৱাশ্ম ইন্ধনজাত সম্পদ। আনহাতে প্ৰাকৃতিক যিবোৰ শক্তি সম্পদৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰি, সেইবোৰক ক্ষয় নহয়, সেইবোৰক হ'ল অক্ষয়িষ্ণু সম্পদ, যেনে সৌৰশক্তি বা শক্তি। এটা আদৰ্শ শক্তি উৎসৰ গুণসমূহ কি কি? যে কোনো এটা ইন্ধনৰ আদৰ্শ ইন্ধন বা শক্তি হিচাপে পৰিগণিত হোৱাৰ বাবে কিছুমান বিশেষ বৈশিষ্ট্য থকাৰ প্ৰয়োজন। সেইবোৰ হৈছে এনেধৰণৰ, যে কেলৰি মান, যে ইন্ধন এটাৰ কেলৰি মান অতি উচ্চ হোৱা অতিকৈ প্ৰয়োজন। ইন্ধনৰ কেলৰি মান হৈছে এক প্ৰকাৰৰ ভৰৰ ইন্ধন সম্পূৰ্ণভাৱে জ্বলিলে উৎপন্ন হোৱা শক্তিৰ পৰিমাণ, মানে কিমান তাৰ পৰা তাপ উৎপন্ন হৈ আছে সেইটোক বুজোৱা হয়। 2 নম্বৰত কি কৈছে? কোনো এটা ইন্ধন এটা উপযুক্ত জ্বলনৰ উষ্ণতাত থকা উচিত। পদাৰ্থৰ জ্বলন উষ্ণতাত বা জ্বলন বিন্দু হৈছে সেই যি উষ্ণতাত পদাৰ্থ সহজে জ্বলিবলৈ আৰম্ভ কৰে। 3 নম্বৰত কি আছে? ইন্ধন এটাৰ দহনৰ বেগ মাধ্যমীয় হোৱা উচিত, যাতে ই নিয়ন্ত্ৰিতভাৱে তাপ শক্তি উৎপন্ন কৰিব পাৰে। 4 নম্বৰত কি দেখিবা? যে ইন্ধন এটাত অতি কম অনুপাতত অশক্তি বা দহন নোহোৱা পদাৰ্থ থকাটো উচিত, কিয়নো এই পদাৰ্থবোৰ প্ৰদূষণ কাৰক হ'ব পাৰে। নম্বৰ 9ত কি আছে? যে সৌৰচলৰ ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? এনে স্থানত আছেনে য'ত সৌৰচলৰ ব্যৱহাৰ সীমিত?
যে কি লিখিবা যে ই সুলভ আৰু বহন আৰু সুবিধাজনক ৰন্ধনৰ বাবে কোনো ইন্ধনৰ প্ৰয়োজন নহয় ই প্ৰদূষণ মুক্ত সামগ্ৰী চুলা ব্যৱহাৰ কৰাৰ অসুবিধাবোৰ কি লিখিবা যে ই খুব লেহেম আৰু ৰন্ধনৰ বাবে বেছি সময় লয় মানে জুই জ্বলাব লাগে তাৰপিছত তাৰ হিটটো ইমান বেছি নাথাকে সৌৰচুলাত ইন্ধন হিচাপে সৌৰশক্তিৰ দৰকাৰ হয় কিন্তু সৌৰশক্তিৰ ব্যৱহাৰৰ প্ৰধান অসুবিধাবোৰ হৈছে যে ইয়াক কেৱল দিনৰ ভাগতে পাব পাৰি ডাৱৰীয়া আৰু বতৰীয়াত বা ডাৱৰীয়া বতৰত সৌৰশক্তি পোৱা নাযায় যে হয় য'ত সৌৰশক্তিৰ পৰ্যাপ্ত পৰিমাণে পোৱা নাযায় তাত সৌৰ চুলা ব্যৱহাৰ কৰাৰ সীমাবদ্ধতা থাকে এতিয়া নেক্সট দিছ ইজ দ্য লাষ্ট কুৱেশ্যন ফ্ৰম দিছ চেপ্টাৰ চ' চোৱা এইটো চেপ্টাৰৰ লাষ্ট কুৱেশ্যনত কি আছে যে পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি কি যে শক্তিৰ বায়ু হ্ৰাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা যে আমাৰ জীৱন যাপনৰ মানৰ ওপৰত নিৰ্ভৰ কৰি শক্তিৰ চাহিদা বৃদ্ধি পায় যে যিকোনোভাৱে শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ ফলত পৰিৱেশৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া পৰিলক্ষিত হয় জনসংখ্যা বৃদ্ধিৰ ফলত জ্বলনি ব্যৱহাৰ কৰাৰ পৰিমাণ বৃদ্ধি পাইছে গতিকে পৰিৱেশ প্ৰদূষণো বৃদ্ধি পাইছে জীৱাশ্ম জ্বলনৰ দহনৰ ফলত বায়ু প্ৰদূষণ হয় কিছু ক্ষেত্ৰত সৌৰকোষৰ দৰে কৌশল ব্যৱহাৰে পৰিৱেশ দোষ হ'ব পাৰে কিন্তু এই কৌশল সংস্থাপনৰ ফলত পৰিৱেশগত ক্ষতিসাধন হ'ব পাৰে ঠিক আছে চ' এইটো ভিডিঅ'ত ক্লাছ 10ৰ চেপ্টাৰ নাম্বাৰ 14 যাৰ নাম কি আছিল শক্তিৰ উৎসসমূহ ওকে এই শক্তিৰ উৎস চেপ্টাৰৰ গোটেই পাঠভিত্তিক প্ৰশ্নৰ লগতে অনুশীলনী গোটেইখিনি প্ৰশ্ন আলোচনা কৰা হৈছে চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ বাবে ধন্যবাদ থাকিল চ' আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ